আপোনালোক সকলোকে পুনৰবাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 2019 চনত APDCL-ৰ ড্ৰাইভাৰ পদৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ ৰিজনিঙৰ প্ৰশ্নকেইটা আজি সমাধান কৰিম। প্ৰথম প্ৰশ্নটোত আছিল তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত নহয়, হুইচ অফ দি ফলোইং ইজ নট বিলং টু দি গ্ৰুপ। প্ৰথম আছে ট্ৰাইংগল, ৰম্বাছ, স্কুৱেৰ, ৰেক্টেংগল। ইয়াত যদি আমি চাওঁ ট্ৰাইংগলে ত্ৰিভুজ বুজায়, ৰম্বাছ মানে হৈছে ৰম্বাছ বুলিয়ে কয়, স্কুৱাৰ মানে বৰ্গ, ৰেক্টেংগল মানে হৈছে আয়ত। ইয়াত বাকী ত্ৰিভুজটোৰ বাদে বাকী আটাইকেইটা এটা চতুৰ্ভুজ হয়, অৰ্থাৎ সেইকেইটাত বাকীকেইটাত চাৰিটাকৈ বাহু থাকে। এটা ত্ৰিভুজত তিনিটা বাহু থাকে, ঠিক তেনেদৰে ৰম্বাছটোত চাৰিটা বাহু থাকে, ইও এটা চতুৰ্ভুজৰ অন্তৰ্গতই হয়, এটা চতুৰ্ভুজ হয়। ঠিক তেনেদৰে স্কুৱাৰত অৰ্থাৎ বৰ্গতো চাৰিটা বাহু থাকে আৰু আয়ততো থাকে চাৰিটা বাহু, কিন্তু ত্ৰিভুজটোত থাকে তিনিটা বাহু। গতিকে ইয়াত যিটো অমিলটো আছে, তিনিটাত মিল আছে। ৰম্বাছটো এটা চতুৰ্ভুজ হয়, ৰেক্টেংগল এটা চতুৰ্ভুজ হয়, স্কুৱাৰো এটা চতুৰ্ভুজ হয়, অৰ্থাৎ ইহঁতৰ প্ৰতিটোৰে চাৰিটাকৈ বাহু থাকে, কিন্তু ত্ৰিভুজৰ বাহু মাত্ৰ তিনিটা। গতিকে ইয়াত অপশ্যন এটো শুদ্ধ হ'ব, ট্ৰাইংগল। দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ। ইয়াতো কোনটো সুধিছে, তলৰ কোনটো সাধাৰণতে ভুলকৈ উচ্চাৰণ কৰা হয়, চাইক'লজি, ফিল'চফি, ফিজিঅ'লজি আৰু টলেমি। ইয়াত বাকীকেইটাতো শুদ্ধকৈ উচ্চাৰণ কৰা যায়, কিন্তু এই টলেমি শব্দটো উচ্চাৰণ কৰোঁতে কেতিয়াবা অলপ খেলি মেলি হোৱা দেখা যায়। যেনেকৈ চুনামি শব্দটো প্ৰথম আপোনাৰ আখৰটো আহে TSUNAMI, চুনামি, কিন্তু এনেকুৱা যেনহে লাগে যদি আমি লিখিবলৈ যাওঁ, কিন্তু এনেকুৱা হোৱা যেন লাগে, SU হ'ব যেন লাগে, কিন্তু ইয়াত আগত এটা টি থাকে। ঠিক তেনেদৰে টলেমি শব্দটোতো প্ৰথম টিটো আহিব নিচিনা লাগে, কিন্তু ইয়াত আগত এটা পি আখৰ থাকে। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব টলেমি। চাইক'লজি মানে হৈছে মনোবিজ্ঞান, ফিল'চফি মানে হৈছে দৰ্শন, ফিজিঅ'লজি মানে হৈছে শৰীৰ বিজ্ঞান, আৰু টলেমি এজন গণিতজ্ঞ আছিল। তৃতীয় প্ৰশ্নটো, বম্বে, মহাৰাষ্ট্ৰ, ত্ৰিবান্দ্ৰম, ইয়াৰ পাছত প্ৰশ্ন চিহ্নৰ ঠাইত কি বহিব সেইটো সুধিছে। ইয়াত আছে কলিকতা, ৰাজস্থান, চণ্ডীগড়, কেৰেলা। মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে বম্বে, বৰ্তমান মুম্বাই বুলি কোৱা হয়। ঠিক তেনেদৰে কেৰেলাৰ ৰাজধানী হৈছে ত্ৰিবান্দ্ৰম, বৰ্তমান তাক তিৰুৱনন্তপুৰম বুলি জনা যায়। গতিকে ইয়াত কেৰেলাৰ ৰাজধানী হ'ব ত্ৰিবান্দ্ৰম, ইয়াত বহিব কেৰেলা। অপশ্যন ডিটো হ'ব ইয়াত শুদ্ধ উত্তৰ। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। যদি তোমাৰ লগত থকা টকাৰ পৰিমাণ মোৰ লগত থকা টকাৰ পৰিমাণৰ দুগুণ হয় আৰু মোৰ লগত 1 পইচাও নাই, তেনেহ'লে তোমাৰ লগত কিমান টকা আছে। যদি তোমাৰ লগত থকা টকাৰ পৰিমাণ মোৰ লগত থকা টকাৰ পৰিমাণৰ দুগুণ হয়, মোৰ লগততো 1 টকাও নাই বুলি কৈছে, 1 পইচাও নাই, টকাটো বাদেই দিলোঁ, পইচাও নাই বুলি কৈছে। গতিকে তেনেহ'লে তোমাৰ লগত কিমান টকা আছে। প্ৰশ্নটোত কৈছিলে মোৰ লগত থকা টকাৰ দুগুণ তোমাৰ লগত আছে, মোৰ লগততো 1 টকাও নাই, 0 টকা আছে, 1 পইচাও নাই মানে 0 টকা আছে। গতিকে তাৰ দুগুণ কিমান হ'ব। 0ৰ লগত কোনো সংখ্যা পূৰণ কৰি লাভ নাই, 0ই পোৱা যাব। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব 0 টকা। পাছৰ প্ৰশ্নটো, অমিলটো বাছি উলিয়াবলৈ কৈছে সূৰ্য, পৃথিৱী, বুধ গ্ৰহ, শনি গ্ৰহ। ইয়াত পৃথিৱীও হৈছে এটা গ্ৰহ, বুধো হৈছে এটা গ্ৰহ, শনিও হৈছে এটা গ্ৰহ, কিন্তু সূৰ্যটো হৈছে এটা নক্ষত্ৰ। গতিকে ইয়াত অপশ্যন এটো বাকীকেইটাৰ লগত মিল নাই, বাকী তিনিটা গ্ৰহ, কিন্তু সূৰ্য হৈছে এটা নক্ষত্ৰ। গতিকে অপশ্যন এটো হ'ব ইয়াত শুদ্ধ উত্তৰ। পাছৰ প্ৰশ্নটো, তলৰ বিন্যাসৰ খালী ঠাইৰ আকৃতি কি হ'ব। প্ৰথমে এটা ত্ৰিভুজ আছে, তাৰপাছত চতুৰ্ভুজ আছে, তাৰপাছত এটা প্ৰশ্ন চিহ্ন আছে, অৰ্থাৎ তাৰ ঠাইত কি বহিব সেইটো সুধিছে। তাৰ পাছত এটা ষড়ভুজ আছে, অৰ্থাৎ ষষ্ঠভুজ, 6টা বাহু আছে। প্ৰথম আছে 3টা, তাৰপাছত 4টা, তাৰপাছত খালী ঠাই, তাৰপাছত 6টা।
গতিকে কি হ'ব 3 4 5 6 এনেদৰে আহিব। গতিকে ইয়াত অপশ্যন চিটো শুদ্ধ হ'ব। চিত আছে এটা পঞ্চভুজ, অৰ্থাৎ তাৰ 5টা বাহু আছে। প্ৰথমে 3টা বাহু, তাৰপিছত 4টা বাহু, তাৰপিছত 5টা বাহু আৰু শেষৰটোত 6টা বাহু হ'ব। গতিকে অপশ্যন চি হ'ব ইয়াত শুদ্ধ উত্তৰ। পাছৰ প্ৰশ্নটো, এ বিৰ ভায়েক আৰু চি বিৰ ভনীয়েক এতিয়া এৰ সম্পৰ্ক চিৰ লগত কেনেকুৱা? প্ৰশ্নটো ভালদৰে পঢ়িব। এ বিৰ ভায়েক আৰু চি বিৰ ভনীয়েক এতিয়া এৰ সম্পৰ্ক চিৰ লগত কি হ'ব? অৰ্থাৎ প্ৰশ্নটোত কি সুধিছে, এ চিৰ কি হ'ব? অপশ্যন দিছে ভাই, ভনী, খুৰা, সম্পৰ্কীয় বাই ভনী। এ আৰু বি দুইটা ভাই ককাই, চি বিৰ ভনীয়েক, চি যদি বিৰ ভনীয়েক হয় এ বিটো ভাই ককাই আছেই। গতিকে এ বি আৰু চি আটাইকেইটা একে ঘৰৰে হ'ব লাগিব। গতিকে ইহঁত একে ঘৰৰে ল'ৰা ছোৱালী আটাইকেইটা, এ বি আৰু চি। সম্পৰ্কটো কি সুধিছে, এৰ লগত এৰ সম্পৰ্ক চিৰ লগত কেনেকুৱা, মানে এ চিৰ কি হয়। ভালদৰে মন কৰিব, কিন্তু চি এৰ কি হয় সেইটো সোধা নাই, এ চিৰ কি হয়। চি হৈছে ছোৱালী, আটাইকেইটা ভাই ভনী হয় তিনিওটা। গতিকে এ চিৰ কি হ'ব, ভায়েক হ'ব। অপশ্যন এ ইয়াত শুদ্ধ উত্তৰ। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। এ কোনটো ৰঙৰ দৰে হালধীয়া, গুলপীয়া, বগা তথ্য অপৰ্যাপ্ত? ইয়াত এ বুলি কৈছে, কিন্তু এইটো আমাক কি ৰং আমি সেইটো নাজানো। এই ৰঙে হয়নে কি বস্তু হয় আমি সেইটো নাজানো। ইয়াক সুধিছে কাৰ সৈতে একে, কোনটো ৰঙৰ দৰে একে হয়, হালধীয়া, গুলপীয়া, বগা তথ্য অপৰ্যাপ্ত বুলি কৈছে শেষত। এই কি বস্তু আমি নাজানো, ৰং বুলি কৈছে, কিন্তু তাক কেনেকুৱা আমিতো দেখা নাই। গতিকে ইয়াত বস্তুটোৰ তথ্য যিটো দিছে আমাক সেইটো পৰ্যাপ্ত পৰিমাণে দিয়া নাই। গতিকে অপশ্যন ডিটো হ'ব ইয়াত শুদ্ধ উত্তৰ। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত আছে 1/4, 1/2, 1 আৰু তাৰপাছত এটা প্ৰশ্ন চিহ্ন আছে, তাৰ ঠাইত কি বহিব সেইটো সুধিছে। অপশ্যন দিছে 0, 1, 2, 4। আমি মন কৰিবচোন, 1/4 ইয়াক আমি কেনেদৰে লিখিব পাৰোঁ, 100/25 হিচাপে লিখিব পাৰোঁ। যদি 25ৰে 100 কাটি দিওঁ 4 বাৰ যাব 100, ওপৰত 1 থাকিব, 4/1, অৰ্থাৎ ইয়াত অৰ্থটো একেই আছে। ঠিক তেনেদৰে আমি পাছৰটো কি আছে, 2/1 আছে, ইয়াক আমি এনেদৰে লিখিব পাৰোঁ 100/50। তাৰপাছত কি আছে, 1 আছে, 1ক আমি কেনেদৰে লিখিব পাৰোঁ, 100/100 হিচাপে লিখিব পাৰোঁ। 100 কটাকটি যাব, 1 থাকিব। আৰু 100 যদি 50ৰে 100 কাটো 2/1 একেই থাকিব, অৰ্থ একেটাই আছে, খালি আমি সুবিধাৰ কাৰণে বনাই লৈছোঁ। এতিয়া যদি চাওঁ তলত হৰকেইটা একেই আছে, 100 আছে প্ৰতিটোতে। ওপৰত প্ৰথমে আছে 25, তাৰপাছত হৈছে 50, 25ৰ লগত কি যোগ হৈ 50 হৈছে, পাছৰটো পাবৰ কাৰণে 25 যোগ হৈছে। তাৰপাছত 50ৰ পৰা 50ৰ লগত কি যোগ হৈ ওপৰৰ হৰটো 100 হ'ল, 50 যোগ হ'ল। অৰ্থাৎ 25 প্ৰথমে 25 বাঢ়িলে, তাৰপাছত 50। ইয়াৰ পাছত কি বাঢ়িব, ইয়াৰ পাছত বাঢ়িব যোগ 100 হ'ব, যোগ 100, ইয়াততো 100 আছেই, 100 যোগ 100 আমি কৰিব পাৰোঁ। 100/200 হ'ল, ইয়াক আমি কেনেদৰে লিখিব পাৰোঁ, 2 হিচাপে লিখিব পাৰোঁ। গতিকে ইয়াৰ পাছৰ যিটো সংখ্যা হ'ব এইটো অপশ্যন হ'ব 2 শুদ্ধ। 2 সংখ্যাটো পাছত বহিব। ইয়াক এইটো এটা গুণোত্তৰ প্ৰকৃতিৰ প্ৰশ্ন হয়, ইয়াক সূত্ৰ প্ৰয়োগ কৰি কৰিব পৰা যায়। এইটো ইমান দীঘলীয়াকৈ গৈ নাথাকোঁ আৰু এতিয়া। আকৌ তাত কমন ৰেচিঅ' উলিয়াব লাগিব, যিহেতু এইটোকে সহজ লাগিলে এনেধৰণে বুজাই দিলোঁ। 4/1 মানে আমি লিখিব পাৰোঁ 100/25, কটাকটি কৰিলে একেই থাকিব, 4/1 একেই পাম। 2/1 মানে 100/50, 1ক আমি লিখিব পাৰোঁ 100/100। যদি চাওঁ হৰ একেই আছে আটাইকেইটাতে, কিন্তু আমি
ওপৰৰ লবকেইটা যদি চাওঁ প্ৰথমে 25 তাৰ পাছত 50 হ'ল 25ৰ লগত 25 যোগ কৰি 50 পালোঁ 50ৰ লগত আকৌ কি যোগ হ'ল 50 হৈ গ'ল মানে 25কে বেছি বাঢ়ি বাঢ়ি আহি আছে প্ৰথমে হ'ল 25 তাৰ পাছত 50 হ'ল ইয়াত 25 যোগ হ'ল 50ৰ যদি আমি পালোঁ তাৰ পাছত হৈ যাব 100 যোগ হ'ব মানে দুগুণ অৰ্থাৎ 25 পূৰণ 1 আছিল এইটো পাইছিলোঁ 25ৰ লগত 2 পূৰণ কৰোঁতে 50টো পালোঁ আকৌ 50ৰ লগত আমি 2 পূৰণ কৰিম তেতিয়া এই 100টো পালোঁ এতিয়া 100ৰ লগত আমি 2 পূৰণ কৰিলে এই ওপৰৰ হৰত লবটো 200টো পাম গতিকে ইয়াত 100ৰে যদি 200 হৰণ কৰোঁ 2 বাৰ যাব অপশ্যন কিহত আছে 2 চিত আছে শ্ৰেণীটো যিটো আছে প্ৰথম আছে 1/4 1/2, 1 তাৰপিছত প্ৰশ্ন চিহ্ন আছে পাছৰটো কি হ'ব 2 হ'ব পাছৰ প্ৰশ্নটোলৈ আহিছোঁ ইয়াত আছে BFJP তাৰ পাছত এটা আখৰ বহিব সেই আখৰটো কি হ'ব আমাক সেইটো সুধিছে অপশ্যন দিছে QUVW যদি আমি চাওঁ ইয়াত কি আছে প্ৰথমে আছে B তাৰ পাছত আছে F তাৰ পাছত কি আছে J তাৰ পাছত আছে P ইয়াৰ পাছত কি হ'ব আমি সেইটো লিখিব লাগে ভালদৰে মন কৰিব B লগত কি যোগ কৰি F পোৱা গৈছে B পাছত হ'ব CDEF অৰ্থাৎ ইয়াত 4 যোগ কৰি F টো পোৱা গৈছে F ৰ লগত তেনেদৰে 4 যোগ কৰা হৈছে GHIJ 4 যোগ কৰি J টো পোৱা গৈছে J ৰ পৰা P লৈ কিমান যোগ কৰি পোৱা গৈছে KLMNOP ইয়াত 6 যোগ কৰা হৈছে প্ৰথমে 4 তাৰপিছত 4 তাৰপিছত আহিলে 6 গতিকে আমি 4টো প্ৰথম 2 বাৰ হ'ল গতিকে আমি 6টোকো 2 বাৰ যোগ কৰিম কি হ'ব P ৰ লগত আমি 6 যোগ কৰিম QRSTUV P + 6 সমান কিমান হ'ব V আখৰটো আমি ইয়াত পাম অপশ্যন কোনটোত V আছে অপশ্যন C ত আছে V গতিকে অপশ্যন C টো হ'ব ইয়াত শুদ্ধ উত্তৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ এই প্ৰশ্নটো বাকচৰ ভিতৰত সংখ্যা কেইটামান দিছে যেটো প্ৰশ্ন চিহ্ন হ'ব তাত উত্তৰটো শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে কিন্তু অংকটোৰ লগত মই প্ৰায় 3 ঘণ্টামান যুঁজিলোঁ কোনো ফালৰ পৰা ইয়াক মিলাব পৰা নাই হয়তো প্ৰশ্নটো ভুল হ'ব পাৰে নহলে অপশ্যন যিকেইটা দিছে সেইকেইটা ভুল হ'ব পাৰে গতিকে যদি আপোনালোকে কিবা বিচাৰি পায় বা সমাধান কৰিব পাৰে তেন্তে সমাধান কৰি মোক কমেন্ট বক্সত জনাবচোন কিন্তু মই প্ৰায় 3 ঘণ্টামান যুঁজিলোঁ পাছৰ প্ৰশ্নটো ধৰা হ'ল আজি মঙ্গলবাৰ 61 দিন পাছত কি হ'ব কৈছে আজি মঙ্গলবাৰ যেহেতু ইয়াত 61 দিনৰ পাছত কি হ'ব হেতু সুধিছে আমি কি কৰিম এতিয়া 61 আমি 7 হৰণ কৰিম সপ্তাহত 7 দিন থাকে মানে কেইটা সপ্তাহ আছে আমি হেতু উলিয়াম আৰু বাকি কিমান থাকে হেতু উলিয়াম 7 8 গুণ 56 7 9 গুণ 63 9 বাৰ না যায় 8 বাৰ যাব 56 হ'ব 61 ৰ পৰা 56 বিয়োগ কৰিলে কিমান পোৱা যাব 5 পোৱা যাব আমাৰ বাৰটো কি আছিল মঙ্গলবাৰৰ লগত আমি 5 যোগ কৰি দিম মঙ্গলবাৰ মানে টিউজডে + 5 কিমান হ'ব মঙ্গলবাৰৰ লগত যদি 5টা দিন যোগ কৰি দিওঁ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰ বুধ বৃহস্পতি শুক্ৰ শনি দেও কিমান হ'ব এটো সানডে হ'ব অপচন কোনটোত আছে দেওবাৰ অপচন সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ পাছৰ প্ৰশ্নটোত আছে 3 29 তাৰ পাছত 7 আৰু ইয়াৰ পাছত কি হ'ব হেতু সুধিছে এতিয়া 3 আৰু 29 ৰ মাজৰ আমি সম্পৰ্কটো উলিয়াব লাগিব ইয়াত কেনেদৰে 3 ৰ লগত 29 টো আমি পালো তেতিয়া 7 ৰ লগত কি থাকিব আমি হেতু উলিয়াব পাৰিম যদি আমি ইয়াত চাওঁ 3 আমি কিউব কৰিম 3 কিউব প্লাস 2 3 কিউব মানে কিমান 29 27 হ'ব 3 3 গুণ 9 9 3 গুণ 27 তাৰ লগত 2 এটা যোগ কৰি আমি কিমান পাইছো 29 পাইছো ঠিক তেনেদৰে ইফালেও আমি একেটা কামেই কৰিম যেহেতু এফালে 3 কিউব কৰি তাৰ লগত 2 যোগ কৰিছো
গতিকে আমি 7কো কিউব কৰিম আৰু তাৰ লগত 2 এটা যোগ কৰিম। এফালে যেহেতু 7 আছে 7ক কিউব কৰিলো তাৰ লগত 2 যোগ কৰিলো। 7ক কিউব কৰিলে কিমান হ'ব? 3টা 7 পূৰণ কৰিলে 343 343 প্লাছ 2 কিমান হ'ব? 345 3 4 5 অপশ্যন ক'ত আছে? বিত আছে। গতিকে ইয়াত অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত আছে 0, 5, 7, 4, 9, 11, 8, তাৰপাছত এটা ডট আছে। ইয়াত কি সংখ্যা বহিব সেইটো আমি উলিয়াব লাগে। তাৰপাছত আছে 15। যদি আমি চাওঁ প্ৰথমে এই 0ৰ লগত 5 যোগ কৰিছে প্লাছ 5 পাইছোঁ। 5ৰ লগত 2 যোগ কৰিছে 7 পাইছোঁ। 7ৰ পৰা আকৌ 3 এটা বিয়োগ কৰিছে 7 - 3। প্ৰথম আহিলে 5 যোগ কৰিলে, তাৰপিছত 2 যোগ কৰিলে, তাৰপাছত আকৌ 3 বিয়োগ কৰিলে। এতিয়া এই 4টো যে পালোঁ, 4ৰ লগত আকৌ 5 যোগ কৰিছে, প্ৰথমৰ পৰা আৰম্ভ হৈছে প্লাছ 5। 9ৰ লগত 2 যোগ কৰিলে 11 পালে। 11ৰ পৰা 8 পাবলৈ কি কৰিব লাগিব? 3 এটা বিয়োগ কৰিব লাগিব। ইয়াত এনেধৰণে গৈ আছে +5 + 2 - 3। ইয়াতো গৈছে তেনেকৈ +5 + 2 - 3। গতিকে এতিয়া কি হ'ব? 8ৰ লগত আকৌ ৰিপিট হ'ব +5 এটা কৰিব লাগিব। 8 + 5 সমান কিমান বহিব ইয়াত? 13। তাৰ পাছৰটো কি হ'ব? +5টো আমি কৰিলোঁ, পাছত 2 যোগ কৰিলে আমি পাছৰটো পাব লাগিব। কিন্তু 13ৰ লগত আমি যেতিয়া 2 যোগ কৰি দিম তেতিয়া 15 পাম। গতিকে অপশ্যন ইয়াত 13টো শুদ্ধ হ'ব। অৰ্থাৎ খালী ঠাইত আমি 13 সংখ্যাটো বহুৱাব পাৰোঁ। পাছৰ প্ৰশ্নটো, অনিতা বীৰেনৰ ভনীয়েক, চিন্তু বীৰেনৰ মা, দীপ চিন্তুৰ দেউতা, ইলিয়ানা দীপৰ মা, তেনেহ'লে অনিতা দীপৰ কি হ'ব? অনিতা বীৰেনৰ ভনীয়েক, চিন্তু বীৰেনৰ মা, দীপ চিন্তুৰ দেউতা, ইলিয়ানা দীপৰ মা, তেনেহ'লে অনিতা দীপৰ কি হ'ব? আমি শেষৰ ফালৰ পৰা ইয়াত চাম। ইলিয়ানাৰ পুতেক কোন হয়? ইলিয়ানাৰ পুতেক হ'ব দীপ। চন। দীপৰ জীয়েকৰ নাম কি? ইয়াত কৈছে দীপ চিন্তুৰ দেউতা, অৰ্থাৎ দীপৰ জীয়েকৰ নাম হ'ল, ইয়াত চিন্তু বীৰেনৰ মা বুলি কৈছে, গতিকে মহিলা হ'ব। দীপৰ জীয়েকৰ নাম হ'ব চিন্তু। চিন্তু হ'ব দীপৰ দাতাৰ। তাৰপাছত কি কৈছে? অনিতা বীৰেনৰ ভনীয়েক, চিন্তু বীৰেনৰ মা, বীৰেনৰ মা। ইয়াত কৈছে অনিতা আৰু বীৰেন দুটা ভাই ভনী, আৰু কৈছে চিন্তু বীৰেনৰ মা। চিন্তু যদি বীৰেনৰ মা হয় অনিতাৰো মা হ'ব। ইয়াত কি হ'ব? অনিতা আৰু বীৰেন চিন্তুৰ ল'ৰা ছোৱালী হ'ব, চিন্তুজ চিলড্ৰেন। প্ৰশ্নত কি সুধিছে? তেনেহ'লে অনিতা দীপৰ কি হ'ব? দীপ কোন হয়? চিন্তুৰ বাপেক হয়। দীপ হয় চিন্তুৰ বাপেক। ইয়াত কি সুধিছে? অনিতা দীপৰ কি হ'ব? যিহেতু অনিতা চিন্তুৰ ছোৱালী আৰু চিন্তু হৈছে দীপৰ ছোৱালী, গতিকে অনিতা দীপৰ নাতিনীয়েক হ'ব, জীয়েকৰ জীয়েক। অপশ্যন এ ইয়াত শুদ্ধ। অনিতা দীপৰ নাতিনী হয়, জীয়েকৰ জীয়েক হয়। দীপৰ জীয়েক হ'ল চিন্তু আৰু চিন্তুৰ জীয়েক হ'ল অনিতা, গতিকে নিজৰ ছোৱালীৰ ছোৱালী মানে নাতিনী হ'ল। পাছৰ প্ৰশ্নটো, দুটা সংখ্যাৰ যোগ আৰু বিয়োগ ক্ৰমে 8 আৰু 2 হ'লে সংখ্যা দুয়োটাৰ ভিতৰত সৰু সংখ্যাটো কি? সংখ্যা দুটাক যোগ কৰিলে কিমান পাওঁ বুলি কৈছে? 8 পাওঁ, আৰু বিয়োগ কৰিলে 2 পাওঁ বুলি কৈছে। আমি ডাঙৰ সংখ্যাটো যদি x ধৰি লওঁ আৰু সৰুটো যদি y ধৰি লওঁ, xৰ লগত অৰ্থাৎ দুইটা সংখ্যা যোগ কৰিলে আমি কিমান পাম? 8 পাম। আৰু ডাঙৰটোৰ পৰা যদি সৰুটো বিয়োগ কৰোঁ কিমান পাওঁ বুলি কৈছে? 2 পাম। আমি ডাঙৰটো ধৰিলোঁ x, গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব। x - y মানে কিমান পালোঁ? 2 পালোঁ। এতিয়া কি কৰিম? ইহঁত দুটা যদি আমি যোগ কৰি দিওঁ এনেদৰে
x প্লাছ y পালোঁ প্ৰথম, বাওঁফাল দুটা বাওঁফালে যোগ কৰিম, সোঁফাল দুটা সোঁফালে যোগ কৰিম, x প্লাছ y প্লাছ x মাইনাছ y যোগ কৰিলে এনেধৰণে হ'ব আৰু সোঁফালৰ কেইটা যোগ হৈ যাব 8 প্লাছ 2 y দুটা কাটি গ'ল 2x মানে কিমান হ'ল 10 x কিমান পালোঁ আমি 5 পালোঁ। x মানে কোনটো সংখ্যা ডাঙৰ সংখ্যাটো পাইছোঁ আমি কোনোবা এটা সমীকৰণত এই প্ৰথমটোত বা দ্বিতীয়টোতে আমি x ৰ মানটো বহাই দিম। প্ৰথমটোতে বহাই দিমচোন বাৰু x প্লাছ y মানে কিমান আছিল 8 আছিল, x ৰ ঠাইত আমি 5টো বহাই দিলোঁ। এতিয়া y মান কিমান ওলাব 8 মাইনাছ 5 মানে 3 ওলাব। y মানে হৈছে সৰু সংখ্যাটো আৰু x মানে ডাঙৰ সংখ্যাটো। আমাক কি সুধিছিলে সংখ্যা দুটাৰ ভিতৰত সৰু সংখ্যাটো কি? অপশ্যন চি হ'ব শুদ্ধ, সৰু সংখ্যাটো 3 হ'ব। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। তলত এটা শ্ৰেণী দিছে, অনুক্ৰমত নথকা সংখ্যাটো তলৰ কোনটো হ'ব? এটা খালী ঠাই আছিল, ইয়াত কিবা এটা বহাই থৈ দিছে। প্ৰশ্নখন যিহেতু পুৰণি, এই খালী ঠাইটোত কি বহিব সেইটো সুধিছে। অপশ্যন 28, 30, 32, 40। যদি আমি চাওঁ এই 24ৰ লগত কি যোগ কৰি 26 পাইছে 2 যোগ কৰিছে, 26ৰ লগত আমি কি যোগ কৰিছে নাজানো বাৰু। ঠিক তেনেদৰে যদি চাওঁ 36ৰ লগত 44 পাবলৈ হ'লে 8 যোগ কৰিছে, 44ৰ লগত 54 পাবলৈ হ'লে 10 যোগ কৰিছে। যদি চাওঁ 2 24ৰ পৰা 26 2 পালোঁ, 26ৰ পৰা যদি আমি 4 এটা যোগ কৰোঁ তেন্তে 30 পাম আৰু 30ৰ লগত যদি আমি 6 এটা যোগ কৰোঁ তেতিয়া আমি কিমান পাম 36 পাম। ক্ৰমান্বয়ে বস্তুটো ওপৰলৈ চাওক 2 4 6 8 10 এনেদৰে যোগ হৈ গৈ আছে। যেহেতু প্ৰথমে 2 যোগ হ'ল, তাৰপিছত 4, তাৰপিছত 6, তাৰপিছত 8, তাৰপিছত 10, প্ৰতিটো ক্ষেত্ৰতে আগৰটোতকৈ 2 এটা বেছি যোগ হৈ গৈ আছে। গতিকে এইটো এটা ক্ৰমিকভাৱে গৈ আছে, মাজত কোনো খেলি মেলি নাই, 2 2কে বাঢ়ি বাঢ়ি গৈ আছে। গতিকে ইয়াত অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব, অৰ্থাৎ যিটো আমাক খালী ঠাই আছিলে তাত 30 সংখ্যাটো আমি বহুৱাব পাৰোঁ। অপশ্যন 30 শুদ্ধ হ'ব। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত এই বাকচটোৰ ভিতৰত খালী ঠাইটোত কি বহিব সেইটো সুধিছে। আমি যদি চাওঁ 5 5 10, 10 6 এই আটাইকেইটা যোগ কৰি দিওঁ যদি পথালিকে, এইফালে 16 হ'ল। ইয়াতো যদি যোগ কৰোঁ 7 2 9, 9 7 16, প্ৰথম দুইটাতে 16 পাই গ'লোঁ। গতিকে এই খালী ঠাইটো কি আছে আমি নাজানো। এই 10ৰ লগত 5 আমি যোগ কৰিলোঁ, কিমান হ'ল 15 হ'ল। 15ৰ লগত কি যোগ কৰিলে 1 পাম, 1 যোগ কৰিলে আমি কি যোগ কৰিলে 16 পাম। 15ৰ লগত আমি যদি 1 এটা যোগ কৰোঁ তেন্তে 16 পাম। গতিকে এই খালী ঠাইটোত কি বহিব 1 সংখ্যাটো বহিব, তেতিয়া আটাইকেইটা মিলিব। প্ৰথমতেও 16 পাইছোঁ, দ্বিতীয়টো 16 পাইছোঁ আৰু শেষতো তেতিয়া 16 পাম। অৰ্থাৎ খালী ঠাইটোত 1 সংখ্যাটো বহুৱালে এই বাকচকেইটা অৰ্থপূৰ্ণভাৱে পূৰ হ'ব। ইয়াত অপশ্যন বিটোত 1 আছে, গতিকে ই শুদ্ধ উত্তৰ হ'ব। পাছৰ প্ৰশ্নটো, তলত দিয়া কোনটো অধিবৰ্ষ নহয়, অৰ্থাৎ কোনটো ইয়াত লিপ ইয়েৰ নহয় সেইটো সুধিছে। লিপ ইয়েৰ হ'বলৈ হ'লে কি হ'ব লাগিব, যিটো চনটো দিয়া থাকে বা বৰ্ষটো দিয়া থাকে তাক 4ৰে সম্পূৰ্ণৰূপে হৰণ যাব লাগিব, অৰ্থাৎ কোনো বাকী থাকিব নোৱাৰিব। সংখ্যাকেইটা ডাঙৰ ডাঙৰ সংখ্যা দিয়া আছে 12,962, 18,004, 22,220, 54,544। 4ৰে হৰণ কৰা আৰু এটা নিয়ম আছে, যদি কোনো এটা সংখ্যাৰ একক আৰু দশকৰ শেষৰ ফালৰ পৰা সংখ্যা যদি দুটা সংখ্যা থাকে, অংক থাকে, সিহঁত দুটাক যদি 4ৰে হৰণ যায় তেন্তে সংখ্যাটো সম্পূৰ্ণৰূপে 4ৰে হৰণ যাব গোটেই সংখ্যাটোকে। আমি গোটেই সংখ্যাটো হৰণ কৰি থাকিবলৈ দৰকাৰ নাই। ইয়াত আমি 62 কৰিম, 4 15 60, 4 16 64, ই নহয়। তাৰপাছত ইয়াক কৰিম 0 4, ইয়াক হৰণ যাব। তাৰপাছত 20ক কৰিম 4 5 গুণ 20, ইয়াকো যাব, ইয়াকো যাব। আমাক প্ৰশ্নত কি সুধিছিলে, কোনটো অধিবৰ্ষ নহয়।
যিটো সম্পূৰ্ণৰূপে হৰণ নাযায় সেইটো অধিবৰ্ষ নহ'ব, যদি সম্পূৰ্ণৰূপে হৰণ যায় সেইটো অধিবৰ্ষ হৈ যাব। অৰ্থাৎ ইয়াত অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। যদি এই অপশ্যনত থকা চনটোক যদি বা বৰ্ষটোক আমি 4ৰে হৰণ কৰোঁ তেন্তে কিবা এটা বাকী থাকিব, যদি বাকী থাকি যায় তেন্তে সেইটো অধিবৰ্ষ নহয়। অপশ্যন এ হৈছে ইয়াত শুদ্ধ উত্তৰ। ৰিজনিঙৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। যদি a সমান b প্লাছ 5 আৰু a স্কোৱাৰ প্লাছ b স্কোৱাৰ সমান 41 হয় তেন্তে a bৰ পৰিমাণ তলৰ কোনটো হ'ব? 6, 8, 10, 12। ইয়াক আমি a ইকুৱেল b প্লাছ 5 দিছে, আমি ইয়াক এনেদৰে কৰি ল'ম a মাইনাছ b সমান 5, অৰ্থাৎ bটো ইফালে লৈ গ'লোঁ মাইনাছ হ'ল। এতিয়া আমি এনেদৰে এটা সূত্ৰ লিখিব পাৰোঁ যে বীজগণিতৰ সূত্ৰ আছিল a মাইনাছ b হোল স্কোৱাৰ সমান a প্লাছ b হোল স্কোৱাৰ মাইনাছ 4ab। ইয়াক যদি ভাঙি দিয়া যায় তেন্তে a মাইনাছ b হোল স্কোৱাৰে পোৱা যাব, অৰ্থাৎ a স্কোৱাৰ প্লাছ a প্লাছ b হোল স্কোৱাৰ মানে হ'ব a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ। 2ab প্লাছৰ হৈ যাব তেতিয়া, আৰু এইফালে মাইনাছৰ 4ab থাকিলে অৰ্থাৎ মাইনাছ 2ab থাকি যাব। a মাইনাছ b হোল স্কোৱাৰ মানে হৈছে a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ। এতিয়া আমি a মাইনাছ bৰ মান আমি কিমান উলিয়াই ল'লোঁ? 5 উলিয়াই ল'লোঁ। ইয়াক 5 স্কোৱাৰ কৰি দিম। a প্লাছ b হোল স্কোৱাৰক আমি ভাঙি দিম, a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ 2ab মাইনাছ 4ab। আমি a স্কোৱাৰ প্লাছ b স্কোৱাৰৰ মান কিমান পাইছোঁ? আমাক দিছে 41 দিয়া আছে, 41 আমি ইয়াত বহাই দিম, এইফালে 5 স্কোৱাৰ মানে 25 আমি লিখি দিলোঁ। a স্কোৱাৰ প্লাছ b স্কোৱাৰ হয় আমি 41 বহাই দিলোঁ। এতিয়া প্লাছ 2ab মাইনাছ 4ab, মাইনাছ 2ab হ'ব। এতিয়া আমি 25 মাইনাছ 41টো এইফালে লৈ গুচি আহিলোঁ, মাইনাছ 41 হৈ গ'ল, এইফালে থাকিল মাইনাছ 2ab। এতিয়া বিয়োগ কৰিলে কিমান পাম? মাইনাছ 41ৰ পৰা 25 যদি বিয়োগ কৰোঁ তেন্তে 5, 6, 11, 16 পালোঁ, মাইনাছ 16, এইফালে মাইনাছ 2ab থাকিল। এই মাইনাছ 2 মাইনাছ 16ক আমি কাটিব পাৰোঁ, 8 হ'ব। 2 ইয়াত তললৈ লৈ গুচি আহিলোঁ, বা মাইনাছ 2টা দুইফালে আছিলে উঠি গুচি গ'ল। 2টোৱে 16 হৰণ কৰিলোঁ, 8 বাৰ গ'ল। কি পালোঁ আমি? a bৰ মান পালোঁ। a b মানে কিমান আছে? 8। আমি a bৰ মানটো পাই গ'লোঁ। এতিয়া অপশ্যন কোনটোত 8 আছে সেইটো চাওঁ। অপশ্যন বিত আছে 8, গতিকে ইয়াত a bৰ মান হ'ব 8। এইটো নিশ্চয় বুজি পাইছে। গতিকে ৰিজনিঙৰ প্ৰশ্ন ইমানেই আছিল, গণিতৰ প্ৰশ্ন আছে 5টা, সেইকেইটা পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ। গতিকে সকলোকে ধন্যবাদ জনাই